নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল অসমীয়া শিক্ষামূলক ইউটিউব চেনেল আপোনালৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টিত DLED আসামত নামভৰ্তিৰ বাবে যিটো টেষ্ট হ'ব প্ৰি এন্ট্ৰি টেষ্ট চমুকৈ পেট তাৰ বাবে কি কি সিলেবাস লাগিব আহিব সেই বিষয়ে আলোচনা কৰিম। দুবছৰীয়া কোৰ্স হয় ডিপ্লোমা ইন এলিমেণ্টাৰী এডুকেশ্যন চমুকৈ DLED। এই কোৰ্সটোত নামভৰ্তিৰ বাবে এটা টেষ্ট পাতিব। সেই টেষ্টটো হৈছে প্ৰি এন্ট্ৰি টেষ্ট চমুকৈ পেট। বৰ্তমান সময়ত দেখা গৈছে যে DLEDৰ বহু জনপ্ৰিয়তা হৈছে, তাৰ বাবে বহুতে DLED কৰিবলৈ বিচাৰিছে আৰু তাৰ বাবে এটা টেষ্ট পতা হ'ব, সেইটো হৈছে প্ৰি এন্ট্ৰি টেষ্ট। নিয়ম বা কোৰ্স হৈছে ডিপ্লোমা ইন এলিমেণ্টাৰী এডুকেশ্যন DLED আৰু ইয়াৰ ডিউৰেশ্যন হৈছে 2 years, 2 বছৰ হ'ব। আৰু ইয়াৰ পৰা যিটো টেষ্ট হ'ব টেষ্টৰ নাম মই অলৰেডি কৈ দিছোঁ প্ৰি এন্ট্ৰি টেষ্ট পেট চমুকৈ। আৰু ইয়াৰ বাবে টোটেল মাৰ্কছ হ'ব 100। ডিউৰেশ্যন হৈছে এক্সামৰ 2 hours, 2 ঘণ্টাৰ সময় টেষ্ট হ'ব। আৰু ইয়াৰ যিটো ষ্ট্ৰাকচাৰ হ'ব এইটো হৈছে OMR বেছ চিট থাকিব, য'ত আপোনাৰ 4টা এনচাৰ দিয়া থাকিব, তাৰ পৰা শুদ্ধ উত্তৰটো আপুনি টিক কৰিব লাগিব। আৰু যিটো টেষ্ট হ'ব এই টেষ্টটো দুটা ছেকশ্যনত ভাগ কৰা হৈছে, ছেকশ্যন 1 আৰু ছেকশ্যন 2। টোটেল মাৰ্কছ অলৰেডি মই কৈ দিছোঁ 100 মাৰ্কছ হ'ব, টাইম 2 ঘণ্টা হ'ব। টাইপ অফ কুৱেশ্যন MCQ। আৰু প্ৰতিটো প্ৰশ্নৰ বাবে 1 নম্বৰকৈ পাব। আৰু প্ৰতিটো নিগেটিভ মাৰ্কিং আছে ইয়াত, প্ৰতিটো ভুল এনচাৰৰ বাবে আপোনাৰ 0.25 মাৰ্ক মাইনাছ কৰা হ'ব। আৰু ইয়াৰ যিটো ছেকশ্যন 1 হ'ব সেই ছেকশ্যন 1টোত 35 মাৰ্কছৰ হ'ব আৰু ছেকশ্যন 2টো 65 মাৰ্কছৰ হ'ব। ছেকশ্যন 1ত প্ৰথমতে জেনেৰেল ইংলিছ আহিব 10 মাৰ্কছৰ, জেনেৰেল নলেজ আহিব 15 মাৰ্কছৰ আৰু ৰিজনিং আহিব 10 মাৰ্কছৰ। সেইদৰে ছেকশ্যন 2ত যিটো 65 মাৰ্কছৰ হ'ব তাত জেনেৰেল মেথমেটিক্স আহিব 15 মাৰ্কছৰ, জেনেৰেল ছায়েন্স এণ্ড EVS অৰ্থাৎ এনভাইৰমেণ্টেল ছায়েন্স আহিব 15 মাৰ্কছৰ, ছ'চিয়েল ছায়েন্স আহিব 20 মাৰ্কছৰ আৰু লেংগুৱেজ আছামিজ, বাংলা বা বড়ো 3টা ভাষাত এই এক্সামটো হ'ব। আপুনি যদি অসমীয়া হয় তেতিয়াহ'লে অসমীয়াৰ 15 মাৰ্কছ হ'ব, যদি বেংগলী ভাষা দিব বিচাৰে এই এক্সামটো তেতিয়াহ'লে বেংগলী ভাষাৰ 15 মাৰ্কছ কুৱেশ্যন কৰিব লাগিব। আৰু যদি বড়ো ভাষাত এক্সাম দিব বিচাৰে তেতিয়াহ'লে বড়োৰ লেংগুৱেজৰ 15 মাৰ্কছ দিব লাগিব। টোটেল 100 মাৰ্কছ হৈছে। আৰু এই চিলেবাছখিনিৰ বিষয়ে ইয়াত বিশদভাৱে দিছে যে জেনেৰেল ইংলিছত যেনেকৈ ভকেবুলাৰী, টেন্স, ভাৰ্বছ অৰ্থাৎ গ্ৰামাৰৰ ওপৰত আহিব অলপ, আৰু জেনেৰেল নলেজৰ ওপৰত ছেকেণ্ডটো আৰু ৰিজনিঙত থাৰ্ডটো, এনেকৈ যিটো 35 মাৰ্কছ আহিব ছেকশ্যন 1ত। আৰু সেইদৰে ছেকশ্যন 2ত মেথমেটিক্স, ছ'চিয়েল এণ্ড এনভাইৰমেণ্টেল ছায়েন্স আৰু 3 নম্বৰতে ছ'চিয়েল ছায়েন্স আৰু 4 নম্বৰতে নিজৰ লেংগুৱেজ আছামিজ তাৰ কুৱেশ্যনসমূহ আহিব। এই চিলেবাছটোৰ PDF-ৰ লিংকটো মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দি দিম, তাৰ পৰা গৈ পেলাই আপুনি চাই ল'ব পাৰিব। তেন্তে প্ৰিয় বন্ধু বান্ধৱীসকল আজিলৈ এই ভিডিঅ'টো ইমানেই। ভিডিঅ'টো চাই যদি ভাল পায় লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় অসম।